নমস্কাৰ সবৰে সকল আপোনালোকে জানে যে যিটো 2024 আৰু 25 শিক্ষাবৰ্ষ সেইটো আহি এতিয়া শেষ হ'বলৈ গৈছে আৰু লগতে এতিয়া আমাৰ যিটো ছাত্ৰ ছাত্ৰীবিলাকৰ মানে শিক্ষাৰ্থী বুলি কোৱা হয় আজিকালি গতিকে শিক্ষাৰ্থীবিলাকৰ যিটো বছৰেকীয়া পৰীক্ষা বা চতুৰ্থ মূল্যায়ন সেই মূল্যায়নটো এতিয়া হ'বলৈ গৈ আছে যিটো বছৰেকীয়া বুলি কোৱা হৈছে সেইটো পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীটো কোৱা হয় সেইবাবে আমি বছৰেকীয়া পৰীক্ষা বুলিও ক'লোঁ গতিকে সেই পৰীক্ষাৰ পিছত মানে কিছুমান কৰণীয় আছে এতিয়া ছাৰ বাইদেউসকল গতিকে সেইবাবে মই যিটো ছুটি ভিডিঅ' এই ভিডিঅ'টো আপোনালোকৰ বাবে মই আনিছোঁ আপোনালোকে চাগে এই যিটো খবৰটো পালে তথাপিও মই আপোনালোকৰ ওচৰলৈ আজি ব্যাখ্যা কৰি মানে এতিয়া কি কৰিব লাগিব সেই কৰিবলগীয়া কৰণীয়বোৰ মই আপোনালোকৰ মাজত আজি মই দাঙি ধৰিম বা মই ব্যাখ্যা কৰি দিম বুলি এই সৰু ভিডিঅ'টো বনাইছোঁ ইয়াৰ আগতে কোনোবা যদি নতুনকৈ মোৰ চেনেলত আহিছে আপোনালোকক জনাওঁ এটা ৰিকুৱেষ্ট কৰিছোঁ মোক ছাপোৰ্ট কৰিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক আৰু আনলৈকে শ্বেয়াৰ কৰিব যাতে এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকৰ বাবে আনি থাকিব পাৰোঁ আৰু যাতে আপোনালোকে উপকৃত হয় এই তেনেকুৱা ভিডিঅ'ৰ পৰা গতিকে চাবসকল এইটো চাওক আপোনালোকে গম পাইছে ৰিগাৰ্ডিং উৎসৱ বিদ্যাৰম্ভ ঠিক আছে ৰিগাৰ্ডিং উৎসৱ বিদ্যাৰম্ভ প্ৰগ্ৰেম 2024-25 আমাৰ যিটো 2024-25 সেইটোতো গুচি গ'ল বুলি কৈছোঁ এতিয়া নতুন ছেশ্যন আহিব কিন্তু এই নতুন ছেশ্যন অহাৰ আগতে শিক্ষয়িত্ৰীবোৰৰ এটা কৰণীয় থাকে সেইটো বিদ্যাৰম্ভ বুলি কোৱা হয় চাওক আমাৰ এই যিটো বিদ্যাৰম্ভ এই বিদ্যাৰম্ভ যিটো কাৰ্যাৱলী সেইটো কিয় দিয়া হৈছে বা ছাৰ বাইদেউসকলে কিয় কৰিব লাগে সকলোৱে জানিবলগীয়া দৰকাৰ তথাপিও সকলোৱে জানে তথাপিও মই আপোনালোকৰ মাজত অলপমান মানে জনাম বুলি ভাবিছোঁ চাওক আপোনালোকে এটা কথাটো গম পায়েই যে আমাৰ যিটো চৰকাৰী বিদ্যালয়বোৰ সেই বিদ্যালয়ত দিনক দিনে মানে প্ৰতি বছৰে ল'ৰা ছোৱালীবিলাকৰ সংখ্যাটো শিক্ষাৰ্থীৰ সংখ্যাটো মানে কমি গৈ আছে সেইবাবে এই যিটো এনৰলমেণ্টৰ সংখ্যা এই নাম্বাৰটো ইনক্ৰিজ কৰিবলৈ বা বৃদ্ধি কৰিবলৈ এতিয়া মানে সময়টো আহিছে বুলি ক'ব পাৰি 2 সপ্তাহ সময় আছে যিটো আমি বিদ্যাৰম্ভ বুলি কওঁ গতিকে এই যিটো বিদ্যাৰম্ভৰ সময়ত আমি কেনেকৈ কি কৰিব লাগিব আমাৰ ডিপাৰ্টমেণ্টে মানে যিটো বিভাগ শিক্ষা বিভাগ এডুকেশ্যন ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টে আমাৰ বাবে কেইটামান মানে গাইডলাইনছ দিছে মানে কি ধৰণে ছাত্ৰ ছাত্ৰীসকলক মানে আনি মানে এনৰলমেণ্ট বৃদ্ধি কৰিব পাৰিব অকল সেয়াই নহয় মানে দেই আৰু যিটো 2024 আৰু 25 যিটো একাডেমিক ইয়েৰ শৈক্ষিক বৰ্ষ সেই শৈক্ষিক বৰ্ষত মানে কিছুমান ল'ৰা ছোৱালীৰ প্ৰগ্ৰেছটো চাই পিনি কিছুমান কৰণীয় আছে ঠিক আছে সেইটোৰ বিষয়ত অলপ গাইডলাইন দিয়া হৈছে গতিকে এইটোকে আপোনালোকক এতিয়া জনাম বুলি ভাবিছোঁ আপোনালোকে যদিহে চাইছে ইয়াত লিখা আছে 2024 চনৰ ঠিক আছে মাৰ্চ 15 তাৰিখৰ পৰা এপ্ৰিল 1লৈকে 2025 চনৰ 15 মাৰ্চৰ পৰা 1 এপ্ৰিললৈকে সেইটো মানে সকলোৱে কৰিবই লাগিব এই যিটো কাৰ্যাৱলী এই যিটো কাম সেই কামটো আৰু এইটো কামটো অকল শিক্ষয়িত্ৰী নহয় ইয়াতে SMC মেম্বাৰো জড়িত হ'ব পেৰেণ্ট বডি মানে ল'ৰা ছোৱালীবিলাকৰ যিটো অভিভাৱক তেওঁলোকেও জড়িত হ'ব পাৰিব আৰু তাৰপিছত কোনোবা যদি গাঁৱৰ বৃদ্ধ লোক শিক্ষিত বৃদ্ধ লোক যিবিলাকে সহায় কৰিব পাৰে তেওঁলোকে যদিহে মন যায় আহি এই কাৰ্যত আগভাগ ল'ব পাৰিব বা অংশগ্ৰহণ কৰিব পাৰিব গতিকে সেই কাৰ্যাৱলীটো সম্পন্ন কৰিবলৈ চৰকাৰে 700 টকা ৰিলিজ কৰি দিব মানে দিব আৰু প্ৰতিখন বিদ্যালয়লৈ গতিকে সেই 700 টকাৰে গোটেই কামটো চলাব লাগিব এতিয়া কামবোৰনো কি আছে অলপমান জানিবলৈ চেষ্টা কৰোঁ ট্ৰাই কৰোঁ তলত আমি যদি চাওঁ আমি কিছুমান কথাবোৰ গম পাম এইটো অলপমান চাওঁ এইটো চাওঁ গাইডলাইনছটো দিয়া হৈছে 2024-25 কাৰণ 2024-25 শিক্ষাবৰ্ষটো যিহেতু যোৱা নাই
ঠিক আছে গতিকে এই সময়ছোৱাতে মানে 2025 আৰু 26 শিক্ষাবৰ্ষ অহাৰ আগে আগে সেইটো কাম কৰিব লাগে আৰু মেইন যিটো কাৰণ সেইটো আমি গম পালোঁৱেই যে এনৰলমেণ্টটো বৃদ্ধি কৰা ঠিক আছে এইটো চাওক স্কুল লেভেল শ্বেডিউল অফ উৎসৱ বিদ্যাৰম্ভ এতিয়া 15 মাৰ্চত কি কৰিব লাগিব আমি গম পাওঁ 15 মাৰ্চত সকলো বিদ্যালয়তে মূল্যায়ন আছে নহয় জানো মূল্যায়ন কৰা হ'ব শিক্ষাৰ্থীবোৰৰ তথাপিও যিহেতু এইটো গাইডলাইনছ দিয়া হৈছে গতিকে সেইটোতো কৰিব লাগিবই মূল্যায়নটো শেষ হোৱাৰ পিছত এইটোতো কৰিবই লাগিব সেইদিনাখনে কথাটো এতিয়া কি কৰা হ'ব এইটো চাওক স্পেচিয়েল মিটিং অফ দ্য এছএমচি এণ্ড পেৰেণ্টছ টু বি হেল্ড মানে এটা মিটিং পাতিব লাগিব এই মিটিঙত কি মানে ডিছকাশ্যন কৰা হ'ব ইয়াত এজেণ্টত দিয়া হৈছে চাওক আইডেণ্টিফাই হাউচ হোল্ডছ উইথ আনএনৰল্ড চাইল্ড ড্ৰপ আউট এণ্ড চিলড্ৰেন উইথ ট্ৰেক অফ ইৰেগুলাৰিটি বুলি কৈছে মানে কথাটো এইটোৱেই মানে কোনোবা ল'ৰা বা ছোৱালী শিক্ষাৰ্থী যদিহে ড্ৰপ আউট হৈ আছে বা এনৰোল কৰা হোৱা নাই মানে বিদ্যালয় যদি যোৱা নাই মানে কিতাপ পঢ়া নাই বুলি ক'ব পাৰোঁ ইন শ্বৰ্ট মানে স্কুল যোৱা নাই আজিলৈকে সেইবোৰক লৈ পিনি এটা ডিছকাশ্যন কৰিব লাগিব আৰু 2 নম্বৰত দিয়া হৈছে এটা বুক বেংক বনাব লাগিব বুক বেংক দেই অল্ড ইউজেবল টেক্সট বুকছটো লৈ পিনি বুক বেংক মানে এটা লাইব্ৰেৰী বনাব লাগিব লাইব্ৰেৰীত এই যিটো পুৰণা কিতাপবোৰ এই কিতাপবোৰটো জমা ৰাখিব লাগিব মই এতিয়াই কৈ দিছোঁ ইয়াত লিখা নাই যদিও কাৰণ তলত লিখা আছে গতিকে মই কওঁ যে যিটো অল্ড ইউজুৱেল বুক বুলি কোৱা হৈছে সেইটো হ'ল আমাৰ যিটো শিক্ষাৰ্থীবোৰক যিটো কিতাপ দিয়া হৈছিলে এই কিতাপবোৰ মানে সংগ্ৰহ কৰি কালেক্ট কৰি সেইটো মানে জমা থ'ব লাগিব কাৰণ সেইবোৰ প্ৰয়োজন হয় বহুত কেতিয়াবা যদিহে কিবা এটা কাৰণত যদি কিতাপ নোজোৰে বা মানে দিয়া নহয় তেতিয়া সেইখন পুৰণা কিতাপটো আমি এই ল'ৰা ছোৱালীবিলাকক বা শিক্ষাৰ্থীবোৰক দিব পাৰোঁ ফৰ এক্সাম্পল ধৰি লওক আপোনালোকৰ যিটো বিদ্যালয়ত কিতাপ আহিছে কিতাপটো এটা নিৰ্দিষ্ট সংখ্যাত আহি গ'ল তাৰপিছত এমাহৰ পিছত ধৰি লওক এপ্ৰিলৰ শেষফালে বা মে' মাহত কোনোবা নতুন এনৰলমেণ্ট হ'ল এতিয়া সেইজনৰ কাৰণে কিতাপ লাগিব নহয় এতিয়া কি কিতাপ দিব সেইজনক গতিকে যিটো পুৰণা কালেক্ট কৰা হৈছিলে সংগ্ৰহ কৰা হৈছিলে সেই কিতাপবোৰ সিহঁতক মানে আমি গতাই দিব পাৰোঁ কথাটো সেইবাবে এটা বুক বেংক বনাব লাগিব বা লাইব্ৰেৰী বনাব লাগিব assigning of responsible persons and formation of committees according to activities মানে কিছুমান কাৰ্যটো যেনেকৈ এইটো বুক বেংক বনোৱা বা ল'ৰা ছোৱালীক মানে লৈ পিনি কিবা এটা ডিছকাশ্যন কৰা এই ক্ষেত্ৰত কাক কি মানে কাৰ্যাৱলী মানে দিয়া হ'ব বা কি ভাৰ দিয়া হ'ব বা ৰেছপনচিবল দিয়া হ'ব সেইটো মানে ইয়াতে এছাইন কৰা হ'ব মানে সিদ্ধান্ত কৰা হ'ব বুলি কোৱা হৈছে এতিয়া আমি যদি অলপমান আগুৱাই চাওঁ steps to achieve বুলি কৈছে চাওক principal headmaster and teachers SMC and parents collectively visits identified households for motivating respective parents and child to enroll কাম বহুত আছে ক'বলৈ গ'লে ইয়াত আমি গম পালোঁ চাওক 1 নম্বৰৰ ইয়াত দিয়া হৈছে মানে হেডমাষ্টাৰ এছিষ্টেণ্ট SMC মেম্বাৰবোৰ আৰু পেৰেণ্টছবোৰ কালেক্টিভলি বুলি কৈছে মানে একেলগে ইন শ্বৰ্ট বুলি ক'লে কালেক্টিভলি মানে একেলগে ভিজিট কৰিব লাগিব কিছুমান হাউচ হোল্ড মানে কিছুমান ঘৰ পৰিয়ালক ঠিক আছে কিয় যাতে নতুন ল'ৰা ছোৱালী শিক্ষাৰ্থী আনি বিদ্যালয়ত মানে নামভৰ্তি কৰোৱাব পাৰি সেইটো মানে লক্ষ্যটো ৰাখিয়ে আগত ৰাখিয়ে এই কামটো কৰিব লাগিব কথাটো সেইটোৱে বহুত কাম আছে ইয়াত পোষ্টাৰ্ছ বনাবলগীয়া আছে নোটিছ বনাবলগীয়া আছে টেম্পলেট 2 নম্বৰ লিখা আছে ঠিক আছে যাতে ল'ৰা ছোৱালীবোৰক বিদ্যালয়লৈ আকৰ্ষিত কৰি আনিব পাৰি সেইবোৰ মানে আচল কামবোৰ মানে কথাটো গতিকে ক'বলৈ গ'লে এই ক্ষেত্ৰত ছুটি নাই আগৰ দৰে নহয় মানে এতিয়া বিদ্যালয়ত উপস্থিত থাকিবই লাগিব আৰু সেই কামবোৰ কৰিবই লাগিব বাই চান্স যদি কিবা এটা কাৰণত যদিহে উপস্থিত নাথাকে এবচেণ্টটো হৈ থাকিবই নহয়
হেৰিত এপ্লিকেশ্যনত। গতিকে আপোনালোকে দূৰৰ হ'লেও মই ভাবোঁ যাব নোৱাৰিব ঘৰত যাওঁ বুলি, কাৰণ কাম বহুত আছে। বিদ্যাৰম্ভৰ কামটো সেইবোৰেই মানে ক'বলৈ গ'লে। গতিকে বহুত কাম আছে ইয়াত যদি চাওঁ, আৰু ৰেছপনচিবল পাৰ্চন কমিটি টু বি ফৰ্মড অন দ্য ফলোয়িং, এইটো চাওক কেনেকৈ হেৰি কৰিব। এইটো দিয়া হৈছে লিটাৰী কমিটি বোলে, বুক বেংক কমিটি, কালচাৰেল কমিটি, ইলেকশ্যন কমিটি, স্পৰ্টছ কমিটি, এই কমিটিবোৰ মানে পতা হ'ব বা বনা হ'ব। এই ক্ষেত্ৰত মানে কৰিব লাগিব, মানে বনাব লাগিব। তাৰপাছত সেইটো হ'ল এতিয়া যিটো পালোঁ 15 তাৰিখৰ কাম। তাৰপাছত 17 আৰু 18 আৰু 19 তাৰিখে কি কৰিব লাগিব ইয়াত চাওক। ৰিডাৰ্ছ ক্লাব বনাব লাগিব, বুক বেংক। অথনি যে মই পালোঁ নহয়, অথনি যে পাইছিলোঁ 1 নম্বৰত, এইটো চাওক 2 নম্বৰত, সেই 2 নম্বৰৰ বিষয়ে ইয়াত লিখা আছে। মানে এই ক্ষেত্ৰত বুক বেংকৰ বিষয়ে মানে ইয়াত লিখা হৈছে। এটা অবজেক্টিভছটো দিয়া হৈছে, উদ্দেশ্যটো ইয়াত দিয়া হৈছে, টু set up a book bank that will collect books, usable books, story books, all magazine books from the community and students বোলে যিটো ষ্টুডেণ্ট ন, সিহঁতৰ পৰা একাডেমিক কিতাপটো ল'ব পাৰিব, আৰু কমিউনিটি মানে ওচৰে পাঁজৰে থকা মানে ঘৰৰ পৰা বা পৰিয়ালৰ পৰা কিছুমান আমি যদিহে দৰকাৰ তেওঁলোকৰ পৰা মানে আমি কালেক্ট কৰিব পাৰিম। যেনেকৈ ধৰি লওক ষ্টৰি বুক হ'ব পাৰে, কিবা এটা মেগাজিন, পুৰণা মেগাজিন হ'ব পাৰে, সেইবোৰ মানে কালেক্ট কৰি থ'ব পাৰি, মানে কথাটো সেইটোৱেই। তাৰপাছত দিয়া হৈছে টু ষ্ট্ৰেংথেন ফাংচনেল লাইব্ৰেৰী ইনিচিয়েটিভছ ইন স্কুল ফৰ এনকাৰেজিং ৰিডাৰ্ছ ক্লাব মুভমেণ্ট। এইবোৰতো সকলো কৰা হ'ব বুলি মই ভবা নাই, কাৰণ বহুতো বিদ্যালয় আছে যিবোৰ সেইবোৰতো নকৰিব চাগে, কিন্তু কৰিব লাগে। আশা কৰোঁ সকলোৱে কৰিব সেইবোৰ। ষ্ট্ৰেংথেন কৰিবলৈ, মানে শক্তিশালী কৰি তুলিবলৈ, ঠিক আছে। কিটো ফাংচনেল লাইব্ৰেৰী, মানে যিটো লাইব্ৰেৰী বনাব ন, সেইটো মানে ফাংচনেল বনাবলৈ কি কৰিব লাগিব বোলে, ৰিডাৰ্ছ ক্লাব মুভমেণ্ট মানে কৰিব লাগিব, মানে ৰিডাৰ্ছ ক্লাব মুভমেণ্ট এইটো মানে চলাব লাগিব। আৰু এতিয়া আপোনালোকৰ কথা, এইটো ৰিডাৰ্ছ ক্লাব মুভমেণ্ট এইটো কেনেকৈ মানে আপোনালোকে মানে হেৰি হ'ব, প্ৰচাৰ কৰিব, চলাব, সেইটো আপোনালোকৰ কথা। মানে ইয়াত কথাটো এইটোৱে। এনকাৰেজ SMC পেৰেণ্টছ এণ্ড ইউথ পাৰ্টিচিপেশ্যন ইন স্কুল ডেভেলপমেণ্ট প্ৰগ্ৰেছ, ন। চাওক মানে উৎসাহ যোগাব লাগিব SMC পেৰেণ্টছ বোৰক বা ইউথ পাৰ্টিচিপেশ্যনটো স্কুলত কি ধৰণে মানে কিয় পাৰ্টিচিপেণ্ট কৰিব লাগিব, কেনেকৈ পাৰ্টিচিপেণ্ট কৰিব লাগিব, সেইটো মানে সেইটোৰ বিষয়ত উৎসাহ এটা মানে সকলোৰে মাজত যোগাব লাগিব, কথাটো সেইটোৱেই। তাৰপিছত আমি যদি চাওঁ ষ্টেপছ টু এচিভমেণ্ট, ইমানলৈকে নাচাওঁ চাগে, ঠিক আছে। আমাৰ মেইন বিষয়টো হ'ল যে ল'ৰা ছোৱালীক মানে আমি কেনেকৈ আকৰ্ষিত কৰিব পাৰোঁ, কেনেকৈ আমি এনৰলমেণ্টটো মানে বহুৱাব পাৰোঁ, এইটো কথাটো আমি ক'বলৈ গ'লে ইন শ্বৰ্ট মই যদি কওঁ, আমাৰ যিটো কাম আছে মেইন কাম, সেইটো হ'ল ল'ৰা ছোৱালীক এনৰলমেণ্ট কৰোৱা। আৰু তাৰ আগতে কিন্তু আমাৰ এইটো কাম আছে যে আমি ৰিপৰ্ট কাৰ্ড বনাব লাগিব। মূল্যায়নৰ যিটো বহি, সেইটো আমি চেক কৰি সিহঁতৰ নম্বৰটোৰ ভিত্তিত স্কলাষ্টিক কস্কলাষ্টিক এই দুয়োটাৰ ভিত্তিত আমি সিহঁতৰ এটা ৰিপৰ্ট কাৰ্ড বনাই পিনি সিহঁতক পাছ বা ফেল কৰাব লাগে। সেইটোতো মেইন কাম, সেইটো ঠিক আছে। তাৰপিছতে সেইবোৰ আহে বিদ্যাৰম্ভবোৰ। গতিকে সেইবোৰেই। আৰু লগতে আমি যদি চাওঁ ৰিক্ৰিয়েশ্যন অফ টিচিং লাৰ্ণিং মেটেৰিয়েল, এইটো আকৌ মেইন কাম। টিচিং লাৰ্ণিং মেটেৰিয়েল TLMs বনাবলৈ কৈছে। এতিয়া TLMs বনাওঁতে আপোনালোকৰ মানে এটা কথা যে আপোনালোকে জানিব লাগিব, এতিয়া বিদ্যালয়ত, কাৰণ যিহেতু আপুনিহে টিচাৰ নহয় জানো, শিক্ষক বা শিক্ষয়িত্ৰী, এতিয়া বোলে কি পঢ়াব এই যিটো হেৰিত ক্লাছৰুম ট্ৰানজেকশ্যনত আপুনি কি ট্ৰানজেকশ্যন কৰিব, ক্লাছৰুমত কি পঢ়াব, আদান প্ৰদান কি হ'ব, এই বিষয়টো আপুনি ভাবিব লাগিব। আৰু এই বিষয়ৰ ওপৰতে আপুনি কি মানে TLM লাগিব, টিচিং লাৰ্ণিং মেটেৰিয়েল লাগিব, সেইটো ভাবি চিন্তি আপুনি মানে বনাব লাগিব, কথাটো সেইটোৱে। গতিকে যদিহে পাৰে ভাল বনালে, গাইডলাইনছৰ মতেতো বনাবই লাগিব, কিন্তু নবনোৱা এতিয়া মই সেইটো নাজানো, আপোনালোকে ভাবক আৰু সেইটো কথাটো মানে ঠিক আছে। এইটো মই ইমান বিষয়টো ডিটেইলছটো নাযাওঁ,
ইয়াত মানে যিটো মেইন ক'বলগীয়া আছিলে সেইটো ক'লোৱেই, এইটো ইয়াতে লিখা আছে দেই, মই এনেকুৱা নাই কথাটো, লিখাটো চাই পিনিহে মই কৈছোঁ। ইয়াতে আকৌ এইটো চাওক, আউটকাম বোলে এইটো দুটা তিনিটা স্কিল থকা হ'ব লাগিব মানে, যিটো আপুনি ডেভেলপ কৰিব, যিটো হেৰি কৰিব, টিলম বনাব ন, সেইটো মানে স্কিল থাকিব লাগিব ইয়াত মানে, কথাটো এইটোৱে। আৰু 20ৰ পৰা 22 তাৰিখলৈকে এইটো কি কৰিব লাগিব, এইটো আৰম্ভণিটো এই 20ৰ পৰা মানে ফ্ৰেছ কেণ্ডিডেট বা ফ্ৰেছ ষ্টুডেণ্টছ লাৰ্ণাৰক আমি হেৰি এডমিশ্যন দিব লাগিব। 20 তাৰিখৰ পৰা আৰম্ভ হ'ব মানে, কথাটো সেইটো। ঠিক আছে, মানে এনৰলমেণ্ট আৰু সিহঁতৰ যিটো কাগজ আছে, কাগজৰ ওপৰত ভিত্তি কৰি নামটো আমি হেৰি কৰিব লাগিব, ৰেজিষ্টাৰ বহীত লিখিব লাগিব। তাৰপিছত যিটো হেৰি যেতিয়া হেৰি আহিব, 1 এপ্ৰিল আহিব, সিহঁতৰ নামটো অনলাইন এড কৰিব লাগিব পৰ্টেলত, কথাটো সেইটোৱেই। গতিকে ৱৰ্ল্ড মেগাজিনো ইয়াত পাব্লিছ কৰিবলৈ কোৱা হৈছে, এইটো চাওক, যদিহে বনোৱা হৈছে বা বনালে ভাল হয়, যদিহে আপোনালোকৰ যদিহে ৱৰ্ল্ড মেগাজিন বনোৱাত মানে মন আছে, তেতিয়া আপোনালোকে মানে বনাব পাৰিব, কথাটো সেইটোৱেই। আৰু সেইটো 20-21-22 এই 3টা দিনৰ মাজতেই যিটো নতুন কিতাপ, এই নতুন কিতাপটো ল'ৰা ছোৱালীৰ মাজত বিতৰণ কৰি দিব লাগিব, সেইটোৱে মানে কথাটো। ঠিক আছে, তাৰপিছত SMC মেম্বাৰবোৰে যিটো স্কুল ডিছপ্লে বৰ্ড, সেইটো আপডেট কৰিব লাগিব, মানে নতুন হেৰি কৰিব লাগিব আৰু বনাব লাগিব, কথাটো সেইটোৱেই। আৰু 24ৰ পৰা 26 তাৰিখলৈকে কি কৰিব লাগিব, তেতিয়াও এডমিশ্যনটো চলিয়ে থাকিব, সেইটোতো হয়েই, কাৰণ অকল নিৰ্দিষ্ট দিনত এডমিশ্যন চলে সেইটো নহয়, এপ্ৰিল মে পৰ্যন্ত মানে এডমিশ্যন চলে, মানে এনি টাইম দে কাম ইউ উইল হেভ টু টেক দ্য এডমিশ্যন, দিছ ইজ হোৱাট ইউ উইল হেভ টু ডু। So according to these instructions there are many, but I don't think we need to go to that extent, because everyone knows, I guess, because since long you have been teaching and working as a teacher in schools, I guess, unlike us, because as for us, we are just new teachers, newcomer, uh, to say the truth, because last time the appointment was done in 2023 only, and that time only we had been appointed, so we are new to this still. We know to some extent, that is why I'm trying to explain regarding this Vidyarambha program. এতিয়া আমি যদি চাওঁ, এইটো চাওক, ফেলিচিটেশ্যন অফ ষ্টুডেণ্টছ বুলি কোৱা হৈছে, চাওক ওপৰতো লিখা হৈছিলে সেইটো, যিটো মেইন ন'টিচ, দ্য ন'টিচ উইচ কেম ফ্ৰম Kahilipara, the education department. So here, according to the number 3rd, it is written here, the students, those who excelled in various areas like scholastic, co-scholastic areas. Scholastic means what, শৈক্ষিক বৰ্ষ, in শৈক্ষিক মানে শৈক্ষিক বৰ্ষত যিটো একাডেমিক বুলি ক'ব পাৰোঁ আমি, যিটো মানে সিহঁতৰ লিটাৰেৰী, একচুৱেলি ইট ইজ in simple term it is literary, that means like reading, writing and all, so in this respect, if a student had excelled, okay, they are performed brilliantly, in that case we can uh, felicitate them, and not only in scholastic, but in co-scholastic area too. Co-scholastic in a sense that students in dance, in singing, in playing games and all, games and sports, so in this area, if a student is good enough, in that case, you will have to felicitate them. But how? The felicitation can be done in various ways. I don't think I need to explain the matter
গতিকে মই ভাবোঁ আপোনালোকে এইটো কথাটো গম পাবই মানে কি ধৰণে ফেলিচিটেট কৰিব লাগিব এই ক্ষেত্ৰত আপুনি এনেকুৱা কিছুমান কামটো কৰিব পাৰিব লাইক you can hold a meeting and in that meeting you can call them all and then give some gifts or prizes and all like books pens or you can even make posters of them like a big poster and in this poster there will be many students so this will be I think most effective I guess মানে আটাইতকৈ ইফেক্টিভ বুলি ক'লে মানে ভাল লগা বুলি ক'বলৈ গ'লে এটা ডাঙৰ পষ্টাৰ বনাব আৰু এই পষ্টাৰত এই ল'ৰা ছোৱালীবিলাকৰ যিটো ফটো এই ফটোটো আপোনালোকে মানে ইয়াত হেৰি কৰিব পাৰিব চাওক যিটো হেৰি পষ্টাৰ বনোৱা হয় সেইটো আপোনালোকে দেখিছেই প্ৰাইভেট স্কুলবোৰত সেইটো বনায় যিবিলাকে মানে একাডেমিক ইয়াৰত মানে ভাল এটা প্ৰদৰ্শনী দেখুৱাই যাব পাৰিছে ভাল নম্বৰ লৈ পিনি সিহঁতৰ পষ্টাৰবোৰ মানে স্কুলৰ আশে পাশে বা গেটত আঁৰি থোৱা হয় যাতে সকলোৱে দেখিবলৈ পায় আৰু সেইটো আকৰ্ষিত কৰেও গতিকে সেইবাবে আপোনালোকে যদি সেই আকৰ্ষণ কৰিব বিচাৰে you can do this make a poster a big poster and the poster should contain the students poster those who excelled in in a specific area like who topped maybe in class I mean I'm just giving an example from class 1 class 2 class 3 class 4 class 5 or class 6 or whatever class I mean from all the classes you can take 3 or 4 students those who topped I mean top 1 top 2 top 3 or top 4 I mean top 3 is enough I guess first second third position those who got in classes you can uh, make a make a poster for them so that newcomers can be attracted যাতে নতুন নিউকামাৰবোৰ নতুন শিক্ষাৰ্থীবোৰ মানে আকৰ্ষিত হয় আপোনালোকৰ স্কুললৈ আহে মানে এনৰলমেণ্ট কৰিবলৈ মানে সেইবোৰেই এটা হেৰি হয় দেই মানে এট্ৰেকশ্যনৰ মিনছ বুলি ক'ব পাৰোঁ মানে এটা জেৰিয়া বুলি ক'ব পাৰোঁ মানে যিটো হিন্দীত কোৱা হয় জেৰিয়া মানে অসমীয়াত প্ৰতি শব্দটো অহা নাই গতিকে আপোনালোকে গম পাইছে মই আশা কৰোঁ এইটো চাওক আৰু নতুন আহিছে 27th and 28th and 29th March 2025 গতিকে সেই তিনিটা দিনত কি কৰিব লাগিব এডমিশ্যনটো চলি থাকিব সেইটো ক'বলগীয়া কথাই নাই আৰু ক্লিনলিনেছ ড্ৰাইভ আমি মানে ইয়াত আমি এটা পাতিব লাগিব মানে ঠিক আছে উইল হেভ টু hold a cleanliness drive like cleaning of the school campus toilets MDM kitchen water storage etc with the help of SMC mother groups parents guardians etc that means in this drive you can include you can take help from SMC members mothers group and parents also and guardian if they are interested if they are interested if they are interested গতিকে কামবোৰ সেইটোৱেই কিছুমান জানিবলগীয়া কথা আছিলে ইয়াত গতিকে মই আপোনালোকক জনাই দিছোঁ গতিকে ইয়াত ইমান বিশেষ বুলি ক'বলৈ গ'লে সেইটোৱেই দুটা তিনিটামান কামটো বহুত বিশেষ মই আকৌ কৈ দিছোঁ আৰু এটাটো হ'ল যে বিদ্যাৰম্ভৰ ক্ষেত্ৰত আৰু ক'বলৈ গ'লে তাৰ আগতেতো আমি ৰিজাল্ট কিবা কিবি বনোৱাটো সেইটোতো সকলোৱে জানে সেইটো বনাবই লাগিব কিন্তু তাৰে লগতে কিছুমান বিদ্যাৰম্ভৰ ক্ষেত্ৰত মানে বিদ্যাৰম্ভ মানে কি আপোনালোকে গম পাইছেই মানে এনৰলমেণ্টৰ বাবে যিটো বিদ্যাৰম্ভ কৰা হয় সেইটো মেইন কামটো সেইটোৱে এনৰলমেণ্ট কেনেকৈ মানে মানে বঢ়াব পাৰি সেইটোৱে গতিকে কেনেকৈ বঢ়াব আমি গম পালোৱেই যে পষ্টাৰ বনাওক আপোনালোকে এতিয়া যিটো টেলেম বনোৱা নবনোৱাটো সেইটোতো দূৰৰ কথা গতিকে এনৰলমেণ্ট কেনেকৈ বঢ়াব লাগিব এইটো হ'ল যে আপোনালোকে পষ্টাৰ বনাব এটা ডাঙৰ পষ্টাৰ ল'ৰা ছোৱালীক লৈ পিনি তাত ল'ৰা ছোৱালীক টপ কৰাবোৰক ৰাখিব আৰু লগতে নতুন ল'ৰা ছোৱালী যিটো আহে সিহঁতক হেৰি কৰিব ৰেজিষ্টাৰত নাম ভৰ্তি কৰাই থ'ব আৰু ঠিক আছে তাৰপিছত ক্লিনলি লাইফ ড্ৰাইভটোতো লাগিবই
আৰু তাৰপিছত যিটো লাইব্ৰেৰী বুক নহয় জানো, মানে হেৰি কি আছিলে বুক, মই নামটো পাহৰি আছোঁ, আকৌ মই চাই দিওঁ এবাৰ। কি আছিলে, ইয়াতে আছিলে, এইটো চাওক, বুক বেংক, মানে লাইব্ৰেৰী এজনৰ পৰা এইটো বুক বেংকটোত বনাব লাগিব। আৰু এই যিটো কাম এতিয়া মই ক'বলৈ গৈ আছোঁ সেইটো কিন্তু বহুত দৰকাৰ, সেইটো কৰিব লাগে দেই। ময়ো বেলেগ ডিষ্ট্ৰিক্টত আছোঁ, লোকৰ ডিষ্ট্ৰিক্টত, গতিকে নিজৰ ডিষ্ট্ৰিক্টত হ'লে, একেবাৰে নিজৰ গাঁৱৰ হ'লে বা ওচৰ হ'লেতো মই সেইটো মই কৰিলোঁহেঁতেন। যিহেতু মই এতিয়া বেলেগত আছোঁ, মই মোৰ কলিগৰ বা মোৰ হেডে কি ক'ব বা কলিগবোৰে কি ক'ব সেইটো চাই পিনিহে কৰিব পাৰিম ময়ো, নহয় জানো। গতিকে মই ইচ্ছা কৰিলেও এতিয়া নোৱাৰোঁ সেইটো। গতিকে আপোনালোকে যদিহে ইচ্ছা কৰে সেইটো কৰিব, কিন্তু সেইটো কৰিবই লাগে। প্ৰতি শিক্ষক শিক্ষয়িত্ৰীবোৰে সেইটো কৰিব লাগে, এইটো দৰকাৰ, বহুত দৰকাৰ। কিন্তু কথাটো হ'ল যে যিটো এনৰলমেণ্ট বঢ়োৱাৰ যিটো সেইটো বঢ়াবলৈ হ'লে আমি গাঁৱৰ যিটো পৰিয়াল বা ঘৰ, সেই ঘৰত আমি যাবই লাগিব। মানে কোন ক'ত পঢ়িছে সেইটো জানিব লাগিব। কোনোবা যদি পঢ়া নাই, মানে স্কুল যোৱা নাই, কিয় যোৱা নাই সেইটো জানিব লাগিব। আৰু সিহঁতক কনভিন্স কৰাই বিদ্যালয়ত নামভৰ্তি কৰাব লাগিব। সেইবাবে মানে ফেমিলি ভিজিট বা হাউচ ভিজিটো সেইটো কৰিব লাগিব, এইটো কৰিবই লাগে, এইটো মাষ্ট বিটো লাগে। গতিকে আপোনালোকে কৰিব সেইটো মই আপোনালোকক মানে ছাজেষ্ট কৰিম, কিন্তু এইটো কৰিব লাগে বুলি, সেইটো কৰিব লাগিব। কাৰণ এট্ৰেকশ্যনটো এনেকৈ, মানে এনভাইৰনমেণ্ট এনেকৈ আমি বঢ়াব পাৰোঁ। আৰু এনৰলমেণ্টৰ কাৰণে বুলি নহয়, এজন ল'ৰা বা ছোৱালীৰ এগৰাকী শিক্ষাৰ্থীৰ ভৱিষ্যতৰ মানে কথা আছে ইয়াত। গতিকে সেই বুলি আমি মানে এইটো কামটো কৰিব লাগিব। আৰু যিটো এট্ৰেক্ট কৰাৰ কথাটো অথনি ক'লোঁ, পষ্টাৰ বনোৱা, এইটো বনাবই লাগিব। কাৰণ সেইটো এটা এট্ৰেক্ট কৰাৰ, মানে ছাত্ৰ ছাত্ৰীক এট্ৰেক্ট কৰাৰ এটা জৰিয়া হয় মানে সেইটো। গতিকে এইটো কৰিব লাগিব। গতিকে সেইটো আছিলে ছাত্ৰসকল, আপোনালোকে মানে চাগে এইটো পঢ়িলে, যদিহে পঢ়া নাই বা পঢ়িবলৈ মানে সময় পোৱা নাই, গতিকে এই যিটো ভিডিঅ' সেই ভিডিঅ'টো চাই পিনে আপোনালোকে উপকৃত হ'ব বা গম পাব কথাটো। ইয়াত গোটেই মানে হেৰিটো লিখা আছে। এইটো আগতে পাইছিলোঁ যদিও মই বনোৱা নাছিলোঁ হেৰিটো, যিটো ভিডিঅ', মানে সময়ো কম ক'বলৈ গ'লে। মানে এতিয়া ৰুমত থাকিলেও বহুত কাম থাকে, আগৰ দৰে ইমান ফ্ৰী নাথাকোঁ মানে। গতিকে বনোৱাত অলপ দেৰিও হয় কেতিয়াবা, আৰু লগতে কেতিয়াবা এলাহো লাগে, মানে বহুত এলাহ লগা হৈছে এতিয়া, কাৰণ সময়টো নোজোৰা হৈ আছে। গতিকে এইটো চাওক, এইটো ছিংগল ভিডিঅ' বনাওঁতে মোৰ কিমান আধা ঘণ্টা সময় গ'ল। গতিকে আধা ঘণ্টাত মই বহুত কাম কৰিব পাৰিলোঁহেঁতেন, কথাটো সেইটো মানে। গতিকে এটা কষ্ট কৰিলোঁ আপোনালোকৰ বাবে, এইটো মানে জনাই দিবলৈ। আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব, আৰু এনেকৈ মানে ভিডিঅ'বোৰ আপোনালোকে চাই গৈ থাকিব। লাইক বা শ্বেয়াৰ কৰিবা আনৰ লগত, যাতে সকলোৱে কথাবোৰ গম পায়। ধন্যবাদ।